আজি গণেশগুৰিৰ পদপথত থকা এই দোকানীসকলৰ লগত অকণমান ভাৱ বিনিময় কৰিলোঁ। এয়া আচলতে আহিছিলোঁ, এয়া দেখিছে গণেশগুৰি অভাৰব্ৰিজৰ তলত এয়া পদপথতে এনেদৰে সৰু সৰু দোকান দি ছাতিৰ দোকান, অলপমান ষ্টেচনাৰী দোকান, চাহৰ দোকান, তামোলৰ দোকান দি জীৱিকা নিৰ্বাহ কৰা এইসকল ককা খুৰা দাদা সকলৰ লগত অকণমান কথা বতৰা পাতিলোঁ। আৰু এয়া আহিলোঁ আচলতে এটা কামতে আহিছিলোঁ। এয়া প্ৰথমে এইটো মোৰ এটা ছাতিও ভাল কৰিব লগা আছিল, ছাতিটো ভাল কৰিলোঁ। আৰু বহু সময় এই যে দেখিছে ককাজন আৰু লগতে এইজন এজন দোকানী, তেওঁক শৰ্মা দোকানী বুলি কৈছে, চবেই শৰ্মা বুলি মাতিছে। আৰু তেওঁৰ লগত খুহুতীয়া বহুতো কথা, মানে তেওঁক সকলোৱে জোকাই আছে। তেওঁ আছে তামোল পাণৰ এখন দোকান আৰু সকলোৱে কিন্তু তেওঁক চাহ বিচাৰি আহে। আচলতে তেওঁক জোকায় আৰু তেওঁ জোকালে লাগি যায়, সেইকাৰণে সকলোৱে আমোদ পাই তেখেতক জোকাইছে। সকলোৰে লগত তেখেতে মুখ চুকুটি মাৰিছে। আৰু এই ককাজনে ইমান আনন্দ মনেৰে, আচলতে বহুত ৰ'দ, এই গৰমৰ বতৰ, প্ৰায় 38ৰ পৰা 40 ডিগ্ৰী গৰম চলি আছে। এই গৰমতে ইফালে ৰ'দো পৰি আছে, কিন্তু আনন্দ মনেৰে এই সময়খিনি কটাইছে, আবেলিৰ সময়। ককাজনৰ হাঁহি খুহুতীয়া কথা খুবেই ভাল লাগিল। তেওঁৰ গুৰিত যেন গৰমৰ কোনো প্ৰভাৱেই নাই, খুব যেন এজন সুখী মানুহ এনেদৰেই লাগিল। চাওকচোন, সৰু তামোল পাণৰ দোকানখন লৈ এয়া তেখেত ব্যস্ত আৰু প্ৰত্যেকে জোকাইছে। অৱশেষত আমি বোলো কিবা এটা কিনো। এয়া চাওকচোন, তামোল এখন খাওঁ বুলি মানুহজনে তামোল এখন খাব ল'লে। আৰু তাতে আকৌ কোনোবাই জোকালে যে 5 টকা বেলেগৰ দোকানত 2 টকাতে দিয়ে। তেওঁৰ যে কি খং উঠিল। কিছু সময় এই দোকানীসকলৰ লগত কথা পাতি কিন্তু এটা কথা মই নিশ্চিত হ'লোঁ, আচলতে সুখী হ'বৰ কাৰণে, নিজৰ জীৱনটো উপভোগ কৰিবৰ কাৰণে বহুত বেছি টকা পইচা বা বহু বিলাতলৈ যোৱাৰ প্ৰয়োজন নাই। প্ৰত্যেকটো সময় যদি আমি উপভোগ কৰিব শিকোঁ, তেনেহ'লে প্ৰত্যেকটো সময়েই আমাৰ কাৰণে সুখী হৈ যাব। যিদৰে আমাৰ ককাজনে প্ৰতিটো সময় হাঁহি ফূৰ্তিৰে পাৰ কৰিছে আমাৰ চকুৰ আগতে। ধন্যবাদ।